পথাৰ ধৰিব নোৱাৰা হ'ল এটা গ্ৰাম্য পথ। পুনতে মোৰ সহযোগীক এটি পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাম। আৰু এয়া হৈছে ওদালগুৰি জিলাৰ যি নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা গ্ৰাম্য পথ। ছবি দেখিয়ে অনুমান কৰিব পাৰিছে কেনেধৰণৰ বোকাময় পৰিৱেশ, পথাৰ নে পথ আচলতে ধৰিব নোৱাৰা হ'ল এই পথছোৱা। স্বাধীনতাৰ 7টা দশক পাৰ হ'ল, আজিলৈ এটা শিলগুটি নপৰিল এই পথছোৱাত, যাৰ ফলত এতিয়া স্থানীয় অঞ্চলবাসী ৰাইজে এই পথছোৱাক লৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সহযোগীয়ে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। পুনৰবাৰ জনাইছোঁ, ভেৰগাঁও বিধানসভা সমষ্টিৰ যি ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘোঁৰামৰা ঘোগাপাৰাৰ পৰা আহোমঘাট তৰাবাৰীলৈ যোৱা এটা গ্ৰাম্য পথ। এই গ্ৰাম্য পথৰ অৱস্থা ইমানেই শোচনীয় যে অঞ্চলবাসী ৰাইজে অহা যোৱা কৰিবলৈ অসমৰ্থ হৈ পৰিছে এই পথছোৱাত। পোনে পোনে মই গাঁওবাসীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। খুৰা নমস্কাৰ জনাইছোঁ আছাম টক্সৰ পৰা। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু কিমান দিনে এনেধৰণৰ পৰিত্যক্ত একেবাৰে কদৰ্যময় হৈ পৰিছে এই পথছোৱা? হয় নমস্কাৰ, মই আহোমঘাট গাঁৱৰ এজন পৰিয়াল হয়। যিটো ৰাস্তা আহি আছে বৰ্তমান ঘোগাপাৰা ঘোঁৰামৰাৰ পৰা আহোমঘাটৰ যিটো ৰাস্তা বৰ্তমান আজি 20 বছৰৰ আগৰ পৰা ইয়াত কোনো এটা শিলগুটি পৰা নাই, কোনো চৰকাৰে আমাক চোৱাও নাই। সেয়েহে যিকোনো চৰকাৰে নাথাকক কিয় আজি আমাক এই ৰাস্তাঘৰ ইমান দিনে মূৰত, খালি আমি যদি ইলেকশ্যন আহে নহয়, ইলেকশ্যন সকলোকে আমি ভোট দিওঁ, ভোট দি কিনে জিতাই দিওঁ। তাৰপিছত কি হয়, এইটো বস্তুটো ৰাস্তাঘৰ পেণ্ডিং হৈ আছে, আপোনালোকে পাব, এই CC ব্লক আহিব, খুব কম দিনৰ ভিতৰত আহিব, এনেকৈ কৈ থাকে। আজি তাৰিখলৈকে আমাৰ ইয়াত মাটি এচপৰাটো বাদে দিয়ক, এটা শিলগুটিও পৰা নাই। গতিকে সেয়েহে আমি যি পাৰ্টীয়ে নহওক কিয় আমাৰ এই ৰাস্তাঘৰ অহা যোৱাত বহুত কষ্ট হৈ আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে। ইয়াত ল'ৰা ছোৱালী স্কুলত ঘোগাপাৰা গাঁৱৰ পৰা আমাৰ তৰাবাৰী প্ৰাথমিক বিদ্যালয়ত স্কুলত গৈ থাকে সৰু সৰু ল'ৰা ছোৱালী, টংলা লৈও যাব পাৰে এই ৰাস্তাঘৰ। গতিকে ইয়াত অন্ততঃ আহোমঘাট গাঁৱত যিটো তৰাবাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত ল'ৰা ছোৱালী গৈ আছে, আজি বহুত শোচনীয় অৱস্থা। এখন গাড়ী আহিবলৈও সমৰ্থন নহয় এই ৰাস্তাঘৰত। গতিকে বিনম্ৰ অনুৰোধ জনাইছোঁ পথটি বনাবৰ কাৰণে আপোনালোকে যেন আমাক অকণমান চাই পেলাই যাতে আমাক এই ৰাস্তাঘৰ সম্পূৰ্ণ বনাই দিয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু কেনেধৰণৰ এক বোকাময় পৰিৱেশ হৈ পৰিছে এই পথছোৱাত। আৰু এই পথছোৱাইদিয়ে যিহেতু টংলালৈ স্কুললৈ অহা যোৱা কৰে এই অঞ্চলৰ প্ৰায় 3-4খন গাঁৱৰ যি ছাত্ৰ ছাত্ৰী বা অঞ্চলবাসী ৰাইজে অহা যোৱা কৰে এই পথছোৱাইদি। এই পথটিৰ সম্পৰ্কত যিহেতু একেবাৰে বেয়া পৰিৱেশ, লেতেৰা পৰিৱেশ, এই পথটিৰ সম্পৰ্কত স্থানীয় যি বিধায়ক বা প্ৰতিনিধিক বনাবৰ কাৰণে অনুৰোধ কৰা নাছিল নেকি? হয় নমস্কাৰ, আপোনালোকক পুনঃ ধন্যবাদ জনাইছোঁ আমাৰ ইমান বোকা ৰাস্তাখনত যে আপোনালোকে আহিছে। এতিয়া ৰাস্তাঘৰৰ কথাটো চবেই জানে, অৱগত কৰা হৈছে আগত বিধায়কক। যোৱা বেলিও আমি যিটো নেকি হৈ গ'ল সেইটোতো বহুত কিবা কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ, কিন্তু কোনোৱে মানে কিবা নকৰিলে। কয় বহুত আহিছে, ক'ব গ'লে 2বাৰমান মানে এইটো চাব আহিছে, পিছত ইঞ্জিনিয়াৰ লৈ আহিছে, কিন্তু নাই, কোনো কাণসাৰ নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুৰা অকণমান আগুৱাই দিব। এয়া দেখিছে কেনেধৰণৰ পৰিৱেশ, বিশেষকৈ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু কি অনুৰোধ জনাব? নমস্কাৰ, এইটো বিশেষকৈ আহোমঘাটটো ঘোগাপাৰা সংযোগী পথ। আৰু এই পথছোৱাত আমাৰ এই বাৰিষা সময়ত এনেকুৱা এটা অসুবিধা হয়। সেই অসুবিধাটো এনেকুৱা হৈছে মানে মানুহটো অহা বাদে গৰু ছাগলীও অহাৰ কাৰণে অলপ অসুবিধা হৈ পৰিছে। আৰু কোন ল'ৰা ছোৱালী এই ৰাস্তাটোৰে অহা যোৱা কৰে, সিহঁতক হয়তো নিজে আনিব নোৱাৰে, মা দেউতাকে কোলাত লৈ আনিবলগীয়া হয়। এইবিলাক আমি দুৰ্ভাগ্যৰ সন্মুখীন হ'বলগীয়া হৈছে, কাৰণ আমাৰ বিধানসভা ভেৰগাঁও, লোকসভা খৈৰাবাৰী, এইবিলাকত আমি আগতে বহুত দৰখাস্ত কৰিছোঁ, এপ্লিকেশ্যন কৰিছোঁ, আৰু সিহঁতে কথা দিয়ে। আমি ভাবোঁ নিশ্চয় আমাৰ সমস্যা সমাধান হ'ব, আৰু তেনেকৈ আমি ৰখি থাকোঁ। গতিকে এনেকৈ ৰখি থাকোঁতে আজি হয়তো 20-25 বছৰ কাল পাৰ হৈ গ'ল,
আৰু এই ৰাস্তাটো এনেকৈ থাকিল সমস্যাৰ পৰা এতিয়ালৈ এতিয়ালৈ আৰু তেনেকৈ চাওঁতে চাওঁতে হয়তো পথাৰৰ তলত যাব ধৰিলে এই ৰাস্তাটো তাৰপিছত এই ৰাস্তাটো এতিকৈ এনেকুৱা প্ৰয়োজনীয় আমাক মানে এই পথটোৰে এতিয়া নগ'লেও নহয় আমি আৰু গ'লেও আমি পেণ্ট জোতা চেণ্ডেল পিন্ধি যাব নোৱাৰোঁ চাইকেল লৈ যাব নোৱাৰোঁ গাড়ী লৈ যাব নোৱাৰোঁ মানে গামোচা পিন্ধি আহিবলগীয়া হ'ল ক'বলৈ গ'লে পথাৰত গ'লেও কিজানি এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব নালাগে কিন্তু এই ৰাস্তাটোৰে গ'লে আমি এতিয়া এনেকুৱা সমস্যাৰ সমাধান হ'বলগীয়া হৈছে আৰু মই আশা কৰিছোঁ এনেকুৱা এটা আশা কৰিছোঁ কি অতি সোনকালে আমাৰ বিধায়ক MCLA যিবিলাক আছে তেখেতসকলে এই সৰু সুৰা কাৰণবিলাক এই সৰু সুৰা আমাৰ সমস্যাবিলাক যাতে সমাধান কৰি দিয়ে তাৰ কাৰণে আমি নিশ্চয় অনুৰোধ জনাইছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ